নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাইছে মাই ফিটনেছ ৱৰ্কআউট। মোৰ ভিডিঅ'বোৰত একদম প্ৰেক্টিকেলি মই কথাবোৰ কৈ যাওঁ, গতিকে কিছুমান ভিডিঅ' মোৰ দীঘল হ'ব পাৰে। এই ভিডিঅ'টো 10 মিনিট পাৰ হ'ব, কিন্তু এতিয়া আৰম্ভ কৰিছে। এয়া চাওক, লগে লগে তলত টাইমটো চাইছে, কিমান ডিউৰেশ্যন আছে চাওক। আমাৰ বহুত মানুহে প্ৰথম টাইম চাই পেলাই ভিডিঅ' চায়, থাম্বনেইলটো চাই বা তলৰ টাইটেলটো চাই ভিডিঅ'টো চাব লাগে যে তাত কি আছে। প্ৰয়োজনীয় টপিক হ'লে দীঘল হ'বই। যিয়ে হওক, সোমবাৰে 9:30 বজাত এটা ভিডিঅ' দিওঁ, দীঘল মানে 5 মিনিট 10 মিনিট তেনেকুৱা, যিটো প্ৰয়োজনীয় হয়, য'ত ডিছকাশ্যন থাকে। আৰু শ্বৰ্টবোৰ মানুহৰ, সেইকাৰণে আজিকালি মানুহে শ্বৰ্ট ভিডিঅ' চায়। মানুহৰ টাইমেই নাই ভাই নিজৰ দেহাটোৰ কাৰণে। তো সেইকাৰণে সেই 50 ছেকেণ্ডৰ 60 ছেকেণ্ডৰ ভিডিঅ'বোৰ মানুহে খুব চায়। তো হেল্থ টিপছবোৰত ডাঙৰ ডাঙৰ এক্সপাৰ্ট ডক্টৰসকলৰো হেল্থ টিপছবোৰ আজিকালি শ্বৰ্ট দিব ল'লে তেখেতসকলে। কিহৰ কাৰণে? ভাই নিজৰ দেহাটোৰ কাৰণে 10 মিনিট 5 মিনিট সময় আপোনালোকে দিব নোৱাৰে। তো তেখেতসকলে নালাগে চাবলৈ, যাৰ সময় নাই। মানে কি হয়, ইম্পৰ্টেণ্ট টপিক হয়তো, গতিকে সময় লৈ চাব লাগিব। একদম ফ্ৰী হৈ লওক, তাৰপিছত চাব। পাৰিলে অকলে চাব ভিডিঅ'বোৰ, যাৰ ভিডিঅ' মোৰ বুলি নহয়। আমি এতিয়া কিবা এটা ইম্পৰ্টেণ্ট টপিকত যেতিয়া ভিডিঅ' হৈ থাকে, ওচৰত যেতিয়া আমি ফেমিলিৰ লগত চাওঁ, ইজনে এইটো আমি জানো, ঠিকে, সেই অমুকে এইটো কৰে নহয়, সেইখিনি কওঁতে গ'লে 2-3 লাইন পাৰ হৈ যায়। সেই তেনেকুৱা হয়। গতিকে অকলে চাব, যদি ইম্পৰ্টেণ্ট হয় দি দিব পিছত ঘৰৰ বাকী মানুহক চাবলৈ। তো কথাটো হ'ল, শকত মানুহখিনি ক্ষীণাব লাগেতো। আগতেও কৈ থোৱা আছে বহুতবাৰ যে তেল চেনি ময়দা এৰিবলৈ কোৱা হয় বা খানা মেইনটেইন কৰিব কোৱা হয়। তেল চেনি ময়দা এৰা মানে খানা মেইনটেইন কৰা। কিছুমানে ইণ্টাৰমিটেণ্ট কৰে, যে 16 ঘণ্টা নোখোৱাকৈ থাকে। মুঠতে সেয়া হ'ল ডাইট ফ'ল', ঠিক আছে। আমি এক্সাৰচাইজ কৰি ফেট নকমে, মাত্ৰ 10%, 20%, 15% তেনেকুৱাহে কমে। হেভি এক্সাৰচাইজ কৰিলে 20% কমিব, কিন্তু 80% বা 85% খানাৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে মানুহবোৰ ক্ষীণোৱা নাই। অলপমান ক্ষীণাই যায়, 2 কেজি 5 কেজি ক্ষীণাই যায়। তো যোৱা বছৰৰ কাপোৰযোৰ পিন্ধিব পাৰে, মানুহ তাতে সন্তুষ্ট হৈ যায়। আৰে সেইটোতো কথা নহয়, ক্ষীণাব লাগিবতো। তো কথাটো হ'ল, আগতেও কৈছোঁ যে তেল চেনি ময়দা 3টা বস্তু এৰিব লাগে। তেনেকৈ কোৱাৰ লগে লগে মানুহৰ কনচেপ্টটো, তেল এৰিলে আৰু কি খাম, লাইফটোনো কেইদিন থাকিম ভাই। যিকেইদিন থাকিব হেল্ডি হৈ থাকিব লাগিবতো, সেইটোৱে কথা। গতিকে এগাল ভিডিঅ' বনাই ৰাখি, ইয়াতে মাই ফিটনেছ ৱৰ্কআউট ওলাই আছে, এইটো ক্লিক কৰিব, এগাল ভিডিঅ' পাব, ৰেচিপিয়ে আছে এগাল। গতিকে কথাটো হ'ল, মানুহে ইচ্ছা কৰিব লাগিব, ইচ্ছা কৰিলে চব হয়। তো এতিয়া আমি শকত হয়নে? মানে এতিয়া চাওক, আমাৰ পেটটো ওলাই থাকে, এই কঁকালত ইয়াত ফেট থাকে, হয় নহয়? এইখিনিত ফেট থাকে। তো এই বস্তুবোৰ দেখি ভাল নালাগেতো, নহয় জানো? এতিয়া মানুহে কি হয়, ইয়াতে সন্তুষ্ট হৈ যায়। বহুতে ভাবে মই এনেকৈ ঠিক আছোঁ। কিহৰ কাৰণে ভাবে? যিহেতু কমাব নোৱাৰে, তো বাদ দি দিয়ে আৰু চেষ্টা কৰি। ট্ৰেডমিল এটা আনে মানুহে 80,000, 60,000, 70,000 টকা দি। কেইদিনমান দৌৰিলে মানুহে আচলতে ভাগৰ লগাবলৈ দিগদাৰ পায়। জিমতো যায়, জিমততো কষ্ট হ'ব ডেফিনেটলি। য়োগা চেণ্টাৰতো কষ্ট হ'ব। মানুহে ভাবে য়োগা মানে এনেকৈ ভৰি চৰি উঠা, এনেকৈ ওম কৰি থকাটোৱে য়োগা। আৰে নহয়, বহুত কিবা কিবি আছে। সেইকাৰণে মানুহে য়োগা চেণ্টাৰত গৈ কেইদিনমান পিছত এৰি দিয়ে। কিহৰ কাৰণে কষ্ট হয়? জুম্বা কৰিব যায়, ঢিকচিক ঢাকচাক 2দিন পিছত অফ কৰি দিয়ে। কিহৰ কাৰণে কষ্ট হয়? দৌৰি থাকে, 2-3 দিন কৰে, তাৰপিছত অফ কৰি দিয়ে। কিহৰ কাৰণে কষ্ট হয়? কাৰণ আমি কষ্ট কৰিব নোৱাৰোঁ আৰু নকমে। অলপমান কমিব, যেতিয়া আমাৰ ঘাম ওলাই যায়, এনেও বডিটো লাইট লাগে, হয়নে? গতিকে মানুহে ফেট কমাবলৈ হ'লে খানাটো 100% মেইনটেইন কৰিবই লাগিব। এতিয়া মই কি কওঁ যে আমি মোৰ ফিটনেছ যিটো চেণ্টাৰ আছে, ইয়াত য়োগা চেণ্টাৰ, তাৰ যিটো চেঞ্জিং ৰুম, তাত আইনাখনৰ ছাইডত মই লিখি ৰাখিছোঁ, লুক ইয়'ৰ ৱেষ্ট বিফৰ ইয়'ৰ ফেচ। তোমাৰ মুখখন চোৱাৰ আগতে কঁকালটো চোৱা। বুজি পাইছেনে? আমি মুখখনক বেছি ধুনীয়া কৰিব বিচাৰি আছোঁ। ভাল কথা, নালাগে বুলি কোৱা নাই। ইমানকেইটা প্ৰচিডিঅ'ৰ আছে, চুলি ষ্ট্ৰেইট কৰা প্ৰচিডিঅ'ৰ আছে, স্মুথিং কৰা প্ৰচিডিঅ'ৰ আছে, অমুক তমুক মুখৰ পিম্পল গুচোৱাৰ পৰা আৰম্ভ কৰি থ্ৰেডিং চব ধুনীয়া হ'ব লাগিব, মুখখনো ধুনীয়া হ'ব লাগিব। কিন্তু আমাৰ মানুহে ফাৰ্ষ্ট কি দেখে? বডিটো দেখা পায়তো। এতিয়া মোৰ আগৰ ভিডিঅ' এটাত খুব কোনোবাই মানে অলপ আৰ্গুমেণ্ট কৰি দিলে। কথাটো এনেকুৱা, মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, শ্বৰ্ট ভিডিঅ' হয়, যে আমি যেতিয়া খোজকাঢ়ি গৈ থাকোঁ, মই ক'ৰবাত লেকচাৰ দিব লগা হ'লেও মই অ'পেনলিও কওঁ সেইটো কথা। আমি যেতিয়া ক'ৰবাত গৈ থাকোঁ, আপুনি ৰাস্তাতে দেখি আছে এজন মানুহ গৈ আছে, শকত মানুহ, মতা মানুহৰ কথাই কৈছোঁ যেনিবা, বা মহিলাৰ কথাই কৈছোঁ, মাইকী মানুহৰ কথাই কৈছোঁ। শকত মাইকী মানুহ এগৰাকী খোজকাঢ়ি গৈ আছে। আমি দূৰৰ পৰা কি দেখিম? এই শকত মানুহ এজনী গৈ আছে, হয়নে? ওচৰ গৈ পেলাই যেতিয়া মুখখন দেখা পাম, তেতিয়াহে দেখা পাম, মানুহজনী ধুনীয়া দেই, বা মানুহজনী বগা দেই, বা মানুহজনী ক'লা দেই, বা মানুহজনী মুখত পিম্পল আছে দেই। যিয়ে হওক, মানে মুখখন কেতিয়া দেখা পাম? ওচৰত গৈ পেলাই। বডিটো কেতিয়া দেখা পাম? দূৰৰ পৰাই দেখা পাম। বুজি পাইছেনে? গতিকে
ফ্ৰণ্টৰ পৰা কোনোবা আহি আছে, আপুনি এইফালৰ পৰা গৈ আছে, আপুনি কি দেখা পাব? সেইজন সেই শকত মানুহ এজন আহি আছে, হয়নে? ওচৰ গৈ পোৱাৰ পিছতে দেখা পাব, মানুহজন ধুনীয়া দেই। এতিয়া এই কথাটোত কোনোবাই মোক কমপ্লেইন কৰিছিলে, মানে মই বডি শেমিং কৰিছোঁ, যে শকত মানুহজন ধুনীয়া নহয় মানে ওচৰ যোৱাৰ পিছতহে দেখা পাইছোঁ ধুনীয়া। ভাই সেইটো ক'ব বিচৰা নাই, আপুনিও সেইটো নুবুজিব। মই এইটো ক'ব বিচাৰিছোঁ যে মুখখন আমি ওচৰ গৈ পোৱাৰ পিছতহে দেখা পাওঁ মানুহজন ধুনীয়া নে ধুনীয়া নহয়, মানুহজন ক'লা নে বগা, মানুহজনৰ থ্ৰেডিং কৰা হৈছে নে নাই কৰা, মানুহটোৰ মোচ আছে নে নাই, ওচৰ গৈ পোৱাৰ পিছত দেখা পাম। দূৰৰ পৰা কি দেখা পাম? শকত মানুহ এজন বা ক্ষীণ মানুহ এজন, হয়নে? গতিকে এইটো ক'ব বিচাৰিছোঁ যে আমি মুখখন দেখাৰ আগতে বডিটো দেখা পায় ৰাইজে, ওচৰ গৈ পোৱাৰ পিছতহে মুখখন দেখা পায়। গতিকে মুখখনত আমি যিমান গুৰুত্ব দিব লাগিব, কিন্তু তাতকৈ বেছি বডিটোত গুৰুত্ব দিব লাগিব। এইটো কোনোবাই বডি শেমিং বুলি কৈ দিয়ে, ঠিক আছে, এইটো নিজৰ চিন্তা চৰ্চা। এতিয়া মোৰ ইয়াত বাইদেউ এগৰাকী আহে, তেখেতে নতুন গাড়ী এখন লৈছে, একদম নতুন, 3 দিন হৈছিলে। কোনোবাই এই যে চাবি তাবিৰে ক্ৰেছ কৰে যে মানুহবোৰে, কিছু সেই মানুহগৰাকীৰ গাড়ীখনত মনষ্টাৰ বুলি লিখি দিলে, চাবিৰে ক্ৰেছ কৰি। এতিয়া গাড়ীখনত মনষ্টাৰ বুলি লিখা আছে, নতুন গাড়ী, 3 দিন হ'ল। কথাটো মানুহগৰাকী বহুত শকত। এতিয়া হয়তো কোনোবা লেতেৰা থিংকিঙৰ মানুহে মানুহগৰাকীক দেখি পেলাই গাড়ীখনত মনষ্টাৰ বুলি লিখিলে। এতিয়া যদি মানুহগৰাকী ক্ষীণ হ'লহেঁতেন, তেতিয়া হয়তো মনষ্টাৰ বুলি নিলিখিলেহেঁতেন, হয়নে? এতিয়া আকৌ কোনোবা এটা শিষ্টাচাৰ নজনা মানুহে ইয়াত এটা কমপ্লেইন কৰি দিব যে বিপ্লৱে শকত মানুহবোৰক মনষ্টাৰ বুলি কৈছে, বা শকত মানুহ মানে মনষ্টাৰ। কোনোবা এটা তেনেকৈ ভাবি দিব, কাৰণ এইটো নাথাকেতো। মানে কি হয়, চাওক, এইবোৰ বস্তু কলেজ স্কুলত নিশিকায়, এইবোৰ আমি ঘৰৰ পৰা শিকা বস্তু হয়। এই যিটো থিংকিংটো, তেনেকুৱা এটা পৰিৱেশত মানুহ যেতিয়া থাকে, মানুহবোৰৰ থিংকিংবোৰ ভাল হয়, হয়নে? বা তেনেকুৱা থিংকিংবোৰ বেয়া হয়, তেনেকুৱা টাইপৰ হয়। কথাটো হ'ল, কোনোবাই মনষ্টাৰ বুলি গাড়ী এখনত লিখি দিলে, সি এনেকৈ চিকচিককৈ এনেকৈ ক্ৰেছ কৰিও থ'ব পাৰিলেহেঁতেন। তো তাৰ মনত সেই ভাৱটো কিহৰ কাৰণে আহিল? হয়তো সেই সময়ত সি কিবা মনষ্টাৰৰ চিনেমা চাইছে, নহ'লে মানুহজনীক দেখি পেলাই এই অলপ জোকাওঁ বুলি ভাবি তেনেকৈ লিখি দিলে, হয়নে? তো আগতে কি হয়, আগতে আমাৰ ঐ হাতী এনেকৈ মাতে আগত, হয়নে নহয়? আজিকালি নামাতা হ'ল। আজিকালি আপুনি কোনোবা শকত মানুহক হাতী বুলি মাতা দেখিছে? নাই দেখা, কাৰণ আজিকালি নকয়। আজিকালি ক'লে মানুহে বেয়া পাই যাব। আগতে মানুহে সেইটো বেয়া পোৱা নাছিলে। আজিকালি মানুহবোৰ অলপ বেছি চেঞ্চিটিভ। আজিকালি স্কুলৰ টিচাৰে ষ্টুডেণ্টক গালি পাৰিলে মাক দেউতাকে আহি টিচাৰৰ লগত কাজিয়া কৰে। তো আজিকালি থিংকিংবোৰ মানুহৰ তেনেকুৱা হৈ গ'ল। তেনেকুৱা মাক বাপেকে ল'ৰা ছোৱালীক ডাঙৰৰ লগত কেনেকৈ শিষ্টাচাৰ কৰিবলৈ, সেয়াও শিকাবলৈ বাদ দি দিলে। আচলতে শিকাবলৈ সময় নহয়, আজিকালি চব ব্যস্ত। বহুতৰ ঘৰত সেই পৰিৱেশটো নাথাকে যে ল'ৰা ছোৱালীক অকল পঢ়াক লৈয়ে বিজি হৈ থাকে, কাৰণ মাক দেউতাক ধৰি লওক ডিউটিত থাকে, সন্ধিয়া আহি পায়, হোমৱৰ্ক থাকে, এগাল পঢ়া শুনাৰ কথা, পিছদিনা আকৌ যাবলৈ হয়, তেনেকুৱা কথা। গতিকে ডাঙৰ মানে কেনেকৈ এই শিষ্টাচাৰ টাইপৰ বস্তুবোৰ আজিকালি মানুহে কমকৈ শিকিছে। গতিকে সেইসকলে ডাঙৰ হৈ পেলাই টিচাৰে যেতিয়া ষ্টুডেণ্টক গালি পাৰিব, আহি পেলাই মোৰ ল'ৰাক কিয় গালি পাৰিছে বুলি টিচাৰৰ লগত কাজিয়া কৰে। কমন, আজিকালি শুনি আছে আপোনালোকে। এতিয়া চাওক এক্সাম্পল, ফেয়াৰ এণ্ড লাভলি ক্ৰীমটো যে, ফেয়াৰ এণ্ড লাভলি নামটো ফেয়াৰ এণ্ড গ্ল' হৈ গ'ল, দেখিছেনে? অলপ মন কৰিছেনে? এতিয়া চাওক, ফেয়াৰ এণ্ড লাভলি, তাৰমানে ফেয়াৰ হোৱাজনেই লাভলি হ'ব বুলি হয়তো কোনোবাই বুজি ল'লে। কোনোবাই সেই তেনেকুৱা থিংকিঙৰ মানুহে হয়তো কমপ্লেইন দিছে যে ফেয়াৰ মানুহজন লাভলি নহ'বও পাৰে, বা অকল ফেয়াৰ মানুহজনেই লাভলি হ'ব নেকি? ক'লা মানুহ এজনো লাভলি হ'ব পাৰে, শুদ্ধ কথা। তেনেকুৱা টাইপৰ কথা। কিন্তু এতিয়া সেইকাৰণে ফেয়াৰ এণ্ড গ্ল' কৰি দিলে চাগে। তো কথাটো হ'ল, এই মানুহে নিজক ঠিক কৰিবলৈ চেষ্টা নকৰে, কিন্তু কোনোবাই ভুলটো দেখুৱাই দিলে বা বেলেগক দেখুৱাই দিলেও নিজৰ গাত লগাই পেলাই তাক লৈ পেলাই মানুহে মানে আৰ্গুমেণ্ট বা তাক লৈ যি একশ্যন কৰিব লাগে সেইটো কৰে। তো কথাটো হ'ল, নিজৰ শ্বেপটো ঠিক কৰি দিলে সেইটো চান্সেই নাথাকে ক'বলৈ। মোক কৈছিলে, মই যেতিয়া শকত আছিলোঁ, মোৰ আগৰ ফটো চাওঁ পেটলা, মোৰ লগৰবোৰে কয় কেইমহীয়া প্ৰেগনেঞ্চি চলি আছে বুলি মোক সোধে। 8 মাহমান হ'ল চাই, বহুত শকত আছিলোঁ। তো ফেমিলিৰ মানুহখিনিও জোকায়, বা কি খাওঁ ইমান শকত হৈছে, ইমান পেটলা হৈছে। তো আমি যে পেটলা, আমি যে পেটলি, সেই বস্তুটো আমি অনুভৱ কৰিব লাগিব। তো মোৰ পিঠিত কি লাগি আছে মই নিজে দেখা নাপাওঁ, কোনোবাই দেখুৱাব লাগিব, তেতিয়াহে দেখা পাম। গতিকে আমাৰ বেয়াটো আমি কোনোবাই দেখুৱাব লাগিব। চাওক, এতিয়া বহুতে শকত হয় কিন্তু নিজকে ধুনীয়া বুলি ভাবে। ভাই হ'ব পাৰে ধুনীয়া, শকত মানুহ ধুনীয়া নহয় বুলি কথাই নাই। এতিয়া এইটো পিউমা অৰিজিনেল নহয়, কিন্তু এইটো ফকতীয়া হয়। মই ইয়াত ক্লাছ কৰাবলৈ, এক্সাৰচাইজ কৰিবৰ কাৰণে এইটো লৈছোঁ। এইটো বহুতে মোক কয় এইটো প্ৰিণ্টেড হয়তো, এইটো যদি সেই ৰবৰৰ লগটো থাকিলেহেঁতেন, ৰবৰৰ সেইটো, তেতিয়া বেছি ভাল লাগিলেহেঁতেন।
কোনোবাই কয় এইটো কালাৰ ভাল লাগিছে, কোনোবাই কয় একেবাৰে নেভি ব্লু হ'লে ভাল লাগিলেহেঁতেন। তো ধুনীয়াটো চবৰে বেলেগ বেলেগ দৃষ্টিভংগী। কাৰোবাৰ এই গোলমোল, এতিয়া চাওক মোৰ মতে একদম মই প্ৰেক্টিকেল কথা, আপুনিও হয়, আপুনিও সেইটো বুজি পায়, কিন্তু উপায় নাই কাৰণে সন্তুষ্টি হৈ যায় লৈ লয়। মানে শকত মানুহ এজন, মুখখন পূৰা গোল, এইবোৰ এনেকৈ ফুলি থাকে, এইখিনি ওলমি থাকে, হয়নে? তথাপিও বহুতে ধুনীয়া বুলি ভাবে, হয় চাগে তেখেতৰ চকুত ধুনীয়া, মোৰ চকুত কিন্তু সেইটো ধুনীয়া নেদেখি। অকল ধুনীয়া মুখখন চাফা বা বগা হ'লেই ধুনীয়া নহ'ব মোৰ দৃষ্টিত। কোনোবাৰ কাৰণে সেইটো হয়তো ধুনীয়া, কোনোবাই সেইটো ভাল পায়, হয়নে? এতিয়া কোনোবাই লাওটো, এই গোল লাওটো ভাল পায়, কোনোবাই দীঘলীয়া লাওটো ভাল পায়, চবৰে নিজৰ নিজৰ কথা, মানে তেনেকুৱা কথা। এতিয়া কোনোবাই বিলাহী সৰু সৰু চাইজৰটো ভাল পায়, অলপ জোঙা জোঙাটো, কোনোবাই একদম গোলটো ভাল পায়। তো নিজৰ ওপৰত কথা। কথাটো হ'ল আমি এই অলপতে সন্তুষ্ট হ'ব নালাগে। মই অলপতে সন্তুষ্ট নহওঁ, গতিকে মই অলপতে সন্তুষ্ট হোৱাটোও মানুহে হোৱাটোও মই ভাল বুলি নাভাবোঁ। এতিয়া এই বস্তুটো কেতিয়া, ইয়াত যেতিয়া পেটত যেতিয়া ফেট লাগিব, ইয়াতো ফেট লাগিব। এইখিনি ডাবল চিন, মানুহে ডাবল চিনৰ কাৰণে এক্সাৰচাইজ কৰে, চিলিং কিচিং কৰে, কিবা কিবি কৰে, ময়ো দেখাইছিলোঁ দুটামান এক্সাৰচাইজ, কিন্তু কাম নাইতো। কথাটো হ'ল খানা মেইনটেইন কৰিলেহে এইবোৰ কমিব। গতিকে আমি জানিব লাগিব যে আমি শকত হৈ থাকিলে আমাক কেনেকুৱা টাইপৰ বেয়া লাগে, বুজি পাইছে? শকত হৈ থাকিলে বেয়া লাগে। এতিয়া মতা মানুহ এজনে চাৰ্ট যেতিয়া পিন্ধে, সেই বুটামত এনেকৈ ফাগ হৈ থাকে, দুটা বুটামৰ মাজত এনেকৈ এনেকৈ ফাগ হৈ থাকে, হয়নে? এইটো কোনোবাই বডি শেমিং বুলি ক'ব পাৰে, আৰে ভাই হয়। সেই কথাটো শুনি যদি তোমাৰ বেয়া লাগিছে, শুনি পেলাই মই কওঁতে যদি বেয়া লাগিছে, কোনোবাই এনেকুৱা অৰ্গেনাইজেশ্যনো থাকিব পাৰে, কোনোবাই হয়তো একশ্যন লৈ ল'ব পাৰে বা মোক গালি পাৰিব পাৰে। কথাটো হ'ল হয় নে নহয়, আমাক যে বেয়া লাগি আছে সেই কথাটো আমি জানিব লাগিব, তেতিয়াহে আমি বেয়া নলগাটো কৰিব পাৰিম। মতা মানুহবোৰৰ ইয়াত এনেকৈ ওলমি থাকে, হয়নে? মহিলাসকলৰ কি হয়, ভাল কাপোৰ এযোৰ, কুৰ্তা এযোৰ যেতিয়া পিন্ধে, চাদৰ মেখেলা পিন্ধাটো বাদ দিছোঁ, চাদৰ মেখেলা পিন্ধিলে এইখিনিতো ওলাই থাকে। কুৰ্তা যেতিয়া পিন্ধে, কুৰ্তা পিন্ধিলেও কি হয়, এইখিনিত এনেকৈ ওলাই থাকে মঙহ। কিছুমানৰ মতা মানুহৰ, মাইকী মানুহৰ এইখিনিত ওলমি থাকে। এই বস্তুটো ইয়াত থাকিলে বেক হাম বুলি কয় চাগে, এইখিনি ইয়াত এনেকৈ ওলমি থাকে, হয়নে? পেটটো এনেকৈ থাকে। বহুতৰ, বেছিভাগৰ কি হয়, এই নাভিটোও জিলিকি থাকে। এতিয়া কোনোবাই ক'ব ইছ ৰাম ইমানলৈকে চাই, ভাই চাবলগীয়া নহয়, দেখা পোৱা বস্তু। এইখিনি যদি পিম্পল এটা আছে দেখা নাপায়। আপোনাৰ পেটটো যদি এনেকৈ টাৰ্ণ হৈ থাকে, এই নাভিটোৰ ওচৰত, নাভিটো যে সেইকণ মানুহে বুজি পায়, দেখা পায় সেইটো, কাৰণ পেটটো ডাঙৰ। একদম শুদ্ধ কথা, চাই ল'ব, হয়নে নহয়? এইটো মই কোনো পাৰ্চনেলি কোৱা নাই। মোৰ ঘৰতো যদি শকত মানুহ আছে, মোৰ ঘৰৰ মানুহৰো তেনেকুৱা হয়, চবৰে হয়, সেইটো হয়েই চবৰে। এতিয়া মতা মানুহৰ, যিসকলে ভিতৰত গেঞ্জিত নিপিন্ধে, অকল টি চাৰ্টটো পিন্ধে, তেখেতসকলৰো হয় এই নাভিটো দেখি থাকি, হয়নে? এতিয়া মোৰ ইয়াত বহুতে হিপ কমাবলৈ আহে, হিপত মানুহৰ ফেট থাকেতো, সেইবুলি এইটো বডি শেম হৈ গ'ল নেকি? সেইবুলি সেইটো বেয়া কথা হ'ল নেকি? শকত শব্দটো যদি আপুনি শুনি পেলাই আপোনাৰ লাজ লাগিছে, কাৰোবাৰ লগত ই কিয় মোক শকত বুলি ক'ব বুলি যদি ভাবিছে, ভাই কমাই দেখা, কমাই দিয়ক না, ইমান অপশ্যন আছে, কমাই দিয়ক। শকত শব্দটোৱেই যদি আমি শুনিব নোৱাৰোঁ, তেনেহ'লে সেই শকত দেহাটোলৈকেও মানুহৰ আগত ওলাই আছোঁ, সেইটোতো কমাব লাগিব, হয়নে? কথাবোৰ বুজিবলৈ চেষ্টা কৰিব। আপোনাক যে দেখিবলৈ বেয়া লাগি আছে, সেই কথাটো বুজি পাওক, উপলব্ধি কৰক, তেতিয়াহে কমাব পাৰিব। নহ'লে আমি যদি সন্তুষ্ট হৈ থাকোঁ, তেনেহ'লে দেখোন আমি একো নকৰিম। এতিয়া দালিত নিমখ হৈছে, আমাৰ ঘৰত ধৰি লওক 5জন মানুহ আছে, দালিত নিমখ কম হ'লে, ভাজিত নিমখ কম হ'লে, কোনোবা এজনে নকয় বনাইছে তেনেকেই খাই দিয়ে, কিছুমানে নকয়, কিন্তু বহুতৰ ঘৰত থাকে এই যেনেকৈ দিওঁ তেনেকেই খাই দিয়ে। গতিকে সেই মানুহজনৰ কাৰণে ইমান এটা ৰান্ধনীজনে চিন্তা নকৰে, কিন্তু বাকী কোনোবা আজি নিমখ কম দিলি দেই বুলি যেতিয়া গালি পাই দিওঁ, নেক্সট ডে কিন্তু ভালকৈ বনাব, হয়নে? তো সেই সন্তুষ্ট হ'লে নহ'ব, মানে অৰিজিনেলি সন্তুষ্ট হৈ দিয়ক যে মই আজি ক্ষীণাই দিলোঁ। সহজ কথাটো। কাৰোবাৰ থাইৰয়ড আছে, থাইৰয়ডৰ কাৰণে শকত হয়, কাৰোবাৰ থাইৰয়ড আছে, থাইৰয়ডৰ কাৰণে ক্ষীণায়, সেইটো কাৰণে ট্ৰিটমেণ্ট আছে, এক্সাৰচাইজ থাকে, ট্ৰিটমেণ্ট থাকে, কৰি লওক। সেয়া খানাটোতো মেইনটেইন কৰিব লাগিব। প্ৰত্যেকজন ডাক্তৰে কয় আপুনি ৱেইট কমাওক বুলি। মাইকী মানুহৰ আঁঠুৰ বিষ হয়, সেইটো যদি শকত কাৰণে আঁঠুৰ বিষ হয়, 100% শকত কাৰণে আঁঠুৰ বিষ হয়। বেলেগ কাৰণেও হ'ব, কিন্তু শকত কাৰণেতো হ'বই। কিহৰ কাৰণে? এই দুখন ভৰিয়ে ইমান দিনে 50 কেজি দাঙি আছিল আগতে, আজি সেই দুখন ভৰিয়ে 80 কেজি দাঙি আছে। তো ডেফিনেটলি ভৰিখনে কষ্ট নাপাব নেকি? আঁঠুৱে কষ্ট নাপাব নেকি? এই সৰু গাঁঠিৰ এই জইণ্টকেইটাই কষ্ট নাপাব নেকি? ডেফিনেটলি পাব, বিষটো হ'বই। আকৌ কৈছোঁ, শকত মানুহগৰাকীক দেখিবলৈ ধুনীয়া নালাগে, মুখখন ধুনীয়া হ'ব পাৰে, শকত মানুহ এজনী ধুনীয়া হ'ব পাৰে, শুদ্ধ কথা, শকত মানুহ এজনী ধুনীয়া হ'ব পাৰে, কিন্তু কমপ্লিট ধুনীয়া হ'ব লাগিব। শকত মানুহ এজন হেণ্ডচাম হ'ব পাৰে,
কমপ্লিট হেণ্ডচাম হ'ব লাগিব। অকল ফ্ৰেঞ্চ কাট ৰাখিলে, মই নিচিনা এনেকৈ ৰাখিলে বা বেলেগ ষ্টাইলত ৰাখিলে ধুনীয়া, অকল মুখখন আপুনি ধুনীয়া হ'ল বুলি ভাবি ল'লে হ'ব নেকি? চবেই ভাবিহে লয় আইনাত চাই ভাল লাগিছে। আমি পচন্দৰ কাপোৰ এযোৰ পিন্ধিবলৈ কিয় আফচোচ কৰিব লগা হয়? আমি লুজ টাইপৰ কুৰ্তা এযোৰ কিয় কিনিব লগা হয়? স্কাৰ্ট এটা, এইটো কি বুলি কয়, লং স্কাৰ্ট এটা বা ওপৰত টপ এটা পিন্ধিবলৈ বহুতে ইচ্ছা থাকে কিন্তু নোৱাৰে। কিহৰ কাৰণে? টান হৈ থাকিব যে, সেইকাৰণে বহুতে কুৰ্তা পিন্ধিবলৈ। কাৰোবাৰ নিজৰ পচন্দ হ'ব পাৰে, কিন্তু বহুতৰ ইচ্ছা থাকে, মই পাইছোঁ তেনেকৈ। পিন্ধিব নোৱাৰে কিয়? এইটো ওলমি থাকে, বা টপটো পিন্ধিলে বহাৰ লগে টপটো এনেকৈ দাং খাই যায়। এইখন হ'বই। কিহৰ কাৰণে? ইয়াত ফেট আছেতো। এতিয়া বহুতে যে কয়, ঐ তই দেখোন কোমোৰাটোৰ নিচিনা হৈ গৈছ দেখিবলৈ, তই দেখোন কঁঠালৰ নিচিনা হৈ গৈছ দেখিবলৈ। সেই কথাটো যদি কোনোবা বেয়া পালে নহ'ব নহয়। শুদ্ধ কথা কৈছে মানুহজনে। কোমোৰাটোৰ নিচিনা ফ্লেট, কঁঠালটোৰ নিচিনা ফ্লেট, সেইটো যদি কোনোবাই বডি শ্বেমিং বুলি কয়, সেইটো হ'ব নেকি? নহ'বতো। কথাটো হ'ল ভাই, হয় মই টপা, মোক এতিয়া টপা বুলি ক'লে মই বডি শ্বেমিং কৰিছ তই বুলি ক'ম নেকি? নকওঁ। শুদ্ধ কথা ভাই, মই টপা হয়, চুলি নাই মোৰ, সেইটো কথা, চিম্পল কথা। তো কথাটো আমাৰ বেয়া, আমাক যে বেয়া লাগিছে সেই বস্তুটো কোনোবাই ক'ব লাগিব, আৰু সেইটো হ'ল মই। কাৰণ মই এই ইউটিউবটো মই বিজনেছৰ কাৰণে কৰা নাই। বিজনেছৰ কাৰণে কৰিলে মই ফিটনেছ চেনেল নবনালোহেঁতেন। ফিটনেছ কেইজনে চায়? এতিয়া এই ভিডিঅ'টো কিমানজনে চাই আছে? ছাবস্ক্ৰাইব কেইজনে কৰে? নকৰেতো, 2-3জনে কৰে। তো মই সেইকাৰণে কোনোবা দিনা কৈছোঁ নেকি ছাবস্ক্ৰাইব বুলি? নকওঁ। মই তলত এটা সৰুকৈ লিখি থাকোঁ, যাৰ ইণ্টাৰেষ্ট আছে তেখেতে কৰি ল'ব, যাক প্ৰয়োজন বুলি ভাবে, তেনেকুৱা কথা। তো ভিডিঅ' মোৰ খুব বেছি প্ৰয়োজনীয় মানুহখিনিয়ে চায়, যিসকল মোৰ লগত টাচত আছে, আৰু তেখেতসকলে জানে যে ই প্ৰেক্টিকেল কথাটোৱেই কয়, গতিকে সেইসকলে টাচত থাকে। তো গতিকে যিকোনো ভিডিঅ', এতিয়া মই যদি মোৰ ফেমিলিত কি কাজিয়া লাগি আছে সেইটো যদি ভিডিঅ' এটা বনাই দিলোহেঁতেন, সেইটো কিন্তু মই এগাল ভিউ পালোহেঁতেন। আজিকালি যে ফেচবুকত খুব এনেকৈ ৰিলবোৰ ওলাই, ৰাইজ আজি আমাৰ ঘৰত অমুক বনাই আছে, অমুক তমুক তমুক, আজি আমি অমুকত গ'লোঁ, কুকুৰটোৱে গাড়ীত ঢাকি দিলে, সেইখিনিলৈকে ভিডিঅ' কৰিলেও মানুহে সেয়া আছে, হয়নে? মই তেনেকুৱা টাইপৰ বনালোহেঁতেন, মই ৰেগুলাৰ ভিডিঅ' পালোহেঁতেন। আজি মই এইটো কাপোৰ পিন্ধি ওলাইছোঁ, ভাল লাগিছেনে ৰাইজ বুলি যদি সুধিলোহেঁতেন, এটা ভিডিঅ' হৈ গ'লহেঁতেন। সেইটো মোৰ বিজনেছ হ'লহেঁতেন, মানুহে চালেহেঁতেন সেইটো। এইটো ফিটনেছ নাচায়তো মানুহে। কেইজনে চাইছে? এতিয়া এই ভিডিঅ'টো কেইজনে কিমানে স্কিপ কৰি কৰি চাব? কথা, মই এইটো বিজনেছৰ কাৰণে কৰা নাই। মোৰ কথাটো হ'ল ভাই, মই কিবা এটা বস্তু জানো, অৰিজিনেলি জানো, সেইটো ৰাইজক জনাব লাগে। আৰু এইটো ফ্ৰী হয়তো, মোৰ পইচা গৈছে নেকি? সেই মানুহজনৰ পইচা গৈছে নেকি যোনে ছাবস্ক্ৰাইব কৰিব? নাযায়তো, চুই দিলে দেখোন ছাবস্ক্ৰাইব হৈ যায়, হয়নে? গতিকে কথাটো হ'ল প্ৰয়োজনীয়তা আছে ক্ষীণোৱাৰ। হাৰ্ট ব্লকেজ আজিকালি কমন হয়, ফেটি লিভাৰ কমন হয়, হয়নে? প্ৰত্যেকজন মতা মানুহে, আপোনাৰ ৰেচিঅ'টো ক'ব নোৱাৰিম, হয়তো 10জনৰ ভিতৰততো 6জনৰ ফেটি লিভাৰ থাকেই। ফেটি লিভাৰটো আমি দেখাহে পোৱা নাই, পেটডাল দেখি আছোঁ ফেট আছে, কিন্তু ভিতৰতো ফেট হৈ আছে, সেইটোতো গম নাপাওঁ। বহুতৰ নাকৰ শব্দ হয়, কিহৰ কাৰণে হয়? ফেটেই হয় এইটো। আপোনাৰ কেইবাটাও ভিডিঅ' আছে ডাঙৰ ডাঙৰ এক্সপাৰ্টৰ, এই ফেট লাগে, এইবোৰ কলেষ্ট্ৰল জমা হয়, সেইটো কাৰণে। হাৰ্ট ব্লকেজ কিহৰ কাৰণে হয়? ক'ৰবাৰ সেই ঘৰ বনোৱা চিমেণ্টৰ সেই ধূলি চুলি সোমাই পেলাই ব্লক হৈ গ'ল নেকি? নহয়, নাৰ্ভবোৰৰ ভিতৰত কলেষ্ট্ৰল হয়, ব্লক হৈ যায়, তেনেকুৱা টাইপৰ কথা। সৰু ল'ৰা ছোৱালীৰ কলেষ্ট্ৰল হয়, কি হাৰ্ট ব্লকেজ হৈ আছে, গৈ গৈ অপাৰেশ্যন কৰি আছে মানুহে। খানাটো মেইনটেইন কৰিব লাগিবতো। এতিয়া বহুত এনেকুৱা ঘৰ আছে, মা দেউতা আছে, আমিতো চবেইতো মা দেউতাকেতো ল'ৰা ছোৱালীক মৰম কৰে, এতিয়া জানে ল'ৰাটোৰ কাৰণে মিঠাটো বেয়া, ডক্টৰেও মানা কৰি থৈছে, হেভি ৱেট হয়, অমুক তমুক 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 এগাল বেমাৰ। ভাই 20 বছৰীয়া ল'ৰাটোৰ যদি তোৰ এগাল বেমাৰ আছে, তাৰপিছত ডক্টৰে যদি মানা কৰি থৈছে ইটো নাখাব, মিঠাই নাখাব, তাৰপিছত ক'ৰবালৈ গ'লে যদি ঘৰৰ পৰা ল'ৰাটোৱে কৈছে দেউতা মিঠাই লৈ আহিবা, বাপেকে যদি আনি দিছে, তো সেইটো প্লেন হয় যে ই মৰক পোৱালিটো, কাৰণ মোৰ খৰচ বঢ়াই আছে, সেইটো মৰক। সেইটো মৰম নহয়, কিন্তু ডাইৰেক্টটো সেইটো আপুনি ক'ব পাৰে যে এইটো প্লেন হয় মাক দেউতাকৰ, ক'ব পাৰে সেইটো। কাৰণ হয়েই, কাৰণ জানি বুজি, যিহেতু অলৰেডি ডক্টৰে মানা কৰি থৈছে। আৰু বেয়া, যিহেতু ইমান দিনে ভুগি আছে, মাক দেউতাকো ভুগি আছেতো, মাক দেউতাকে লৈ লৈ গৈছে ডক্টৰক। ল'ৰাটোৱে কম কষ্ট পাই আছে নেকি এইবোৰ বেমাৰ? সৰু ল'ৰা, এতিয়া ভাবে ইমান সৰু ল'ৰা, বেয়া লাগে। ভাই সেই সৰু ল'ৰাটো তোতকৈ আগত যেতিয়া মৰি যাব, বাপেকতকৈ আগত বা মাকতকৈ আগত, তেতিয়া বেয়া লাগিবনে নাই? তো এই কথাবোৰ যদি কোনোবাই ইমান কাৰাকে কয় ভাই, আৰু ভাই কাৰাকে কওঁ, ভালকৈ ক'লে শুনা নাই, কাৰাকে ক'লেও শুনা নাই, ভাই শুনিব লাগিবতো। আৰু এইটো নহয় যে মই জোৰ জবৰদস্তি শুনামেই আপোনালোকক। ভাই কথাটো, মোৰ কথা হ'ল, বেয়া যে হয়, দেখিবলৈ যে বেয়া লাগে, সেই কথাটো আমি বুজিব লাগিব। তো কেনেকুৱা বেয়া লাগে আকৌ কৈছোঁ, আমি যেতিয়া মতা মানুহখিনিৰ চাৰ্টৰ মাজত এনেকৈ চাৰ্টটো ওলাই থাকে,
এক নম্বৰ কথা এইবোৰ টান হৈ থাকে, বহি দিয়াৰ লগে লগে এইবোৰ টান হৈ থাকে। লাহেকৈ যদি ব্লেড এখন ইয়াত চিৰিককৈ লগাই দিম বুলি ভাবে ফ্ৰেটকৈ ফাটি যাব একেবাৰে। মহিলাসকলৰ বহাৰ লগে লগে ইয়াত কেইবাটাও ভাঁজ ওলাই যায়, এনেকৈ এই ইয়াত চাবচোন বহি দিলে কুৰ্তা চুৰ্তা পিন্ধা মানুহবোৰৰ এনেকৈ এটা ভাঁজ, এনেকৈ এটা ভাঁজ, কেইবাটাও ভাঁজ ইয়াত পেটত কেইবাটাও ভাঁজ ওলাই যায়, এইখিনিত ভাঁজ ওলাই যায়। সেই তেনেকুৱা ভাল নালাগে নহয়, এইখিনি এনেকৈ ওলমি থাকিব ভাল নালাগে, এইবোৰ ওলমি থাকে, এইবোৰ ওলমি। কিন্তু সেই মই এনেকৈ ভাল বুলি সন্তুষ্ট ল'ব নালাগে, আচলতে সন্তুষ্ট হ'ব লাগে। অৰিজিনেলি নিজে সন্তুষ্ট হ'ব লাগে যে নাই মই হয় ক্ষীণাই দিলোঁ। সেই বস্তুটো যদি হয়, এইবোৰ আৰ্গুমেণ্ট কৰি থাকি এতিয়া এটা মেছেজ লিখিবলৈ 3 মিনিট লাগিব, 3 মিনিটত 3টা শ্বৰ্ট ভিডিঅ' চাই দিব পাৰিলেহেঁতেন। শ্বৰ্ট ভিডিঅ' 1 মিনিটতকৈ ওপৰত নাথাকে। 3টা যদি হেল্থ ৰিলেটেড শ্বৰ্ট ভিডিঅ' চাই দিলেহেঁতেন বেছি বেনিফিট হ'লহেঁতেন। গতিকে ইণ্টাৰেষ্টটো দিয়ক নিজৰ দেহাটোৰ কাৰণে, তেতিয়াহে হ'ব।